তেওঁ আচলতে এটা মিছনতে আহিছিল তেওঁ নিজৰ সময় লৈ আহিছিল নিজৰ ক'বলগীয়াখিনি নিজৰ কৰিবলগীয়াখিনি কৰি গ'ল যেতিয়া তেওঁ থাকোঁতেও কিছুমান কথা নুবুজা নিচিনা লাগে বহুতে তাৰ অৰ্থ নুবুজি পেলাই বেলেগ অৰ্থ ওলায় বেলেগ ধৰণৰ কথা হয় আমি অলপ চিন্তিত হ'লেও তেওঁ কয় মোৰ কথা আজি বুজি পোৱা নাই 10 বছৰৰ পিছত মানুহে বুজি পাব আৰু এতিয়া সেই কথাটোৱে আমি ভাবোঁ যে তেওঁ আচলতে বুজাবলৈও সময় নাছিল তেওঁ নিজৰ সময়ৰ বাবে আহিছিল নিজৰ কামখিনি কৰিছিল নিজৰ কথাখিনি তেওঁ কৈছিল আৰু সেইখিনি সময়ত তেওঁ তাক বিশ্লেষণ কৰাই মানুহক বুজাই যাবলৈও চাগে সময় নাছিল সেইকাৰণে খৰধৰকৈ সকলো কাম তেওঁ কৰিছিল কৈছিল আৰু এতিয়া দেখিছোঁ এতিয়া আমিও বুজি পাইছোঁ আমিও বুজি আছোঁ বহুত কথা তেওঁ কৈ যোৱা আৰু মই ভাবোঁ সকলোৱে সেই কথাবোৰ লাহে লাহে বুজি পাব তেওঁ কিয় কৈছিল কেনেকৈ কৈছিল আৰু প্ৰতিটো কথাৰ ক'ত কেনেকৈ সংলগ্ন হৈ আছে জীৱনৰ প্ৰতিটো মুহূৰ্তৰ লগত প্ৰতিটো বিষয়ৰ লগত সেইটোৱে তেওঁ সদায় চাব বিচাৰিছিল বৰ অসম গোটেই জাতি জনগোষ্ঠী ধৰ্ম নিৰ্বিশেষে অকল মানুহ থাকিব লাগে আজি একত্ৰিত হৈ আছে কিন্তু মই আশা কৰোঁ মই প্ৰাৰ্থনা কৰোঁ সকলোৰে প্ৰতি আজি মই আহ্বানো জনাওঁ আজি জুবিনৰ কাৰণে যেনেকৈ সকলোৱে একত্ৰিত হৈছে সকলোৱে আহি ইয়াত গোটেই সকলো ধৰ্মৰ লোক ইয়াত প্ৰাৰ্থনা কৰিছে তেওঁৰ বাবে সকলো কোনো ৰাজনীতিক কোনো দল সংগঠন নাই কোনো জাতি ধৰ্ম নাই একোৱে নাই এনেকৈ সদায় মানুহ থাকক তেতিয়া তেওঁ সুখী হ'ব আৰু তাৰ বাহিৰে মই তেওঁ ক'ৰবাত শান্তি পাব বুলি মই যদি আকৌ সেই একেই ধৰণৰে মানে খোৱা কামোৰাবোৰ হৈ থাকে তেওঁ শান্তি নাপায় কিন্তু তেওঁৰ আত্মাই মই ভাবোঁ যদি সকলোৱে তেওঁ সঁচাকৈ আজি যেনেদৰে মৰম দিছে কৈছে সদায় তেনেকৈ থাকক তেওঁৰ আদৰ্শ আছিল তেওঁৰ ইচ্ছা তেওঁৰ সকলো আশা সেইটোৱে আছিল সপোন আছিল সেই সপোনখিনি সাৰ্থক হওক মই সেয়াই কামনা কৰিম